असम में सरकारी जमीन पर कब्जा करने वालों की खैर नहीं। मुख्यमंत्री हेमंत बिश्व शर्मा ने आज साफ कर दिया कि अतिक्रमणकारियों के खिलाफ एक्शन जारी रहेगा। निचले असम के बाद अब ऊपरी असम में सरकार बुलडोजर चलाएगी। ग्वालपाड़ा के पाइकान संरक्षित वनांचल के बाद गोलाघाट के उरियाम घाट में जल्द ही एविक्शन ड्राइव चलाया जाएगा। मुख्यमंत्री हेमंत बिश्व शर्मा ने बताया, उरियाम घाट के संरक्षित वनांचल में अभियान चलाने को लेकर तैयारियां पूरी कर ली गई है। मुख्यमंत्री ने आज एक्स पर उरियाम घाट का एक वीडियो भी साझा किया, जिसमें देखा जा सकता है कि उरियाम घाट के बड़े इलाके में सुपारी के पेड़, तामुल के पेड़ लगाए गए हैं। पहले वीडियो आपको दिखाते हैं। उरियाम घाट के 4-5 हजार बीघा जमीन पर अवैध कब्जा है। धींग लाहौरी घाट से आए सैकड़ों अतिक्रमणकारियों ने यहां अवैध कब्जा कर रखा है। कब जे आमी भूमिहीनक उच्छेद करिছো। एतो आपनालोके उरियाम घाटर फटो चाওক, गोटेइबोर तामोल पाনৰ बारी। आपनालोके इमान विशाल खेती कतो नेदेखिब। আৰু মানুহতকৈ মাটি একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা। আগত অসমত এনেকুৱা এটা পৰিৱেশ আছিলে, কোনেও আপোনালোকেও আজিলৈকে দেখুৱা নাই, পলিটিচিয়ানেও কোৱা নাই, ডিচিয়েও কোৱা নাই। এতিয়া ক'ব লাগিব যে অসমৰ মানুহে সাৰেন্ডাৰ কৰি বহি আছিলে, বহুত মানুহে যি কৰে কৰক বুলি। লামডিঙত যেতিয়া হ'ল তাতে আদা খেতি আছিলে। এজন বা দুজন মানুহে মাটিখিনি প্ৰথম ইয়াৰমাৰ্ক কৰি লয়, কৰি তেওঁলোকে এই মানুহখিনিক লৈ আহে আৰু তেওঁলোক মাটিৰ মালিক হ'ব নোৱাৰে। তেওঁলোকে এটা দৰমহা পায়, খেতিৰ উৎপাদিত বস্তুখিনি মাতব্বৰজনক দিব লাগে। আৰু অহাৰ পিছত আমাৰ যি লোকেল MLA সকল আছে, তেওঁলোকে এইখন এখন আছিলে অভয়াৰণ্য। এটা আপোনালোকে চাওক, ইমান ডাঙৰ তামোল খেতি কৰি পেলালে। অসমত কতো ইমান ডাঙৰ তামোল খেতি নাই। গছ গছনি, শাল, চেগুন, অৰণ্য আছিলে। অৰণ্যখন কাটি তাত মানুহ আছে মাত্ৰ 500 ঘৰ, মানুহ বহুত নাই, কিন্তু মাটি পুৰা ফৰেষ্টখন তেওঁলোকে লৈ লৈছে। আপোনালোকে চাওক যে তাতে কোনো দুখীয়াৰ কোনো চিনেই নাই যে মানুহক লেণ্ডলেছ মানুহ, তেওঁলোকে কয় গৰাখহনীয়াৰ কাৰণে গৈছো। ইয়াত কোনো গৰাখহনীয়াৰ সম্পৰ্ক নাই। আপোনালোকে চাওক কি ধৰণে আমাৰ অসমীয়া মানুহ আজি কাৰো হাতত ইমান মাটি নাই। উৰিয়াম ঘাট, লাহৰী ঘাট আৰু ঢিঙৰ আপোনালোকে চাওক, এনেকুৱা তামোলৰ বাৰী ক'ৰবাত দেখিছে? মানে অৰ্থনীতিটো কেনেকে দখল কৰি লৈছে আপোনালোকে নিজে চাওক। এওঁলোকৰ অৰিজিনেল ঘৰ লাহৰী ঘাট আৰু ঢিঙত। এইটো চাওক, গোটেই তামোলৰ বাৰী মই যিমান দেখুৱাই আছো, মানুহটো আপুনি নাপায়। এইটো 8 বছৰৰ পৰা কৰি আছে। मुख्यमंत्री की घोषणा के बाद प्रशासन की तैयारी में जुट गया है। इलाके में ड्रोन के जरिए सर्वे की जा रही है। वहीं विभिन्न दल संगठनों ने सरकार के इस फैसले का स्वागत किया है। ইতিমধ্যে বন বিভাগৰ উচ্চ স্তৰীয় আৰু উচ্চ পদস্থ বিষয়াই প্ৰায় 15খনমান গাড়ী লৈ আমাৰ উৰিয়াম ঘাট সীমান্তৱৰ্তী অঞ্চলত এই বিষয়ে তদন্ত আৰু জৰীপ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে। আমি তাক আদৰণি জনাইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ এই উচ্ছেদৰ যি অভিযান আৰু উচ্ছেদৰ অভিযানক আমি আদৰণি জনাইছোঁ। মন্ত্ৰী মহোদয়লৈ ধন্যবাদ। আৰু তেখেতে যিটো পদক্ষেপ, আমাৰ যিটো ঐক্যমঞ্চৰ দল সংগঠনে যিটো তেখেতক আমি দাবী জনাইছিলোঁ, তেখেতে সেইটোক একচেপ্ট কৰাৰ কাৰণে ধন্যবাদ। অসম নাগালেণ্ড সীমান্ত উৰিয়াম ঘাটৰ জয়াং নদীৰ কাষত যিবিলাক সামাজিক বনানীকৰণৰ এলেকাত অবৈধ আচলতে প্ৰব্ৰজনকাৰী আছে, এইসকলক চিনাক্তকৰণ কৰি অতি শীঘ্ৰে উচ্ছেদ কৰিবৰ কাৰণে। কিন্তু সেইমতে তেখেতে যোৱা কেইদিনমানৰ আগত গোলাঘাটত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই উচ্ছেদৰ বিষয়তে নিৰ্দেশৰ
এটা তদন্তৰ ঘোষণা কৰিলে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। इधर सालों के बाद आज ग्वालपाड़ा का पाइकन रिजर्व फॉरेस्ट अतिक्रमणकारियों के कब्जे से मुक्त हुआ। प्रशासन ने यहां बने सब घर मकानों को तोड़ दिया। पाइकान में सुरक्षा कर्मियों की अब सख्त पहरा है। ধুনীয়াকৈ আণ্ডাৰ কণ্ট্ৰল আমি গোটেই যিমানখিনি আমাক ষ্টেটৰ পৰা যিমানখিনি ৰিএনফৰ্চমেণ্ট যিমানখিনি দিব লাগে আমাক ধুনীয়াকৈ দিছে, ছাপৰ্ট কৰিছে, চব ফালৰ পৰা ছাপৰ্ট কৰিছে আৰু আমি ধুনীয়াকৈ এৰিয়াটো আমি ডমিনেট কৰি ৰাখিছোঁ আৰু ফৰেষ্টক আমি সমজাই দিছোঁ। বাহিৰৰ পৰা আমি যি এডমিনিষ্ট্ৰেশ্যন যিখিনি আছোঁ আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ বা পুলিচৰ পৰা যিখিনি ছাপৰ্ট আছে আমি গোটেইখিনি তেওঁলোকক বাহিৰৰ পৰা আমি ছাপৰ্ট কৰিছোঁ আৰু ভিতৰত তেওঁলোকে পূৰা ফৰেষ্ট ডিপাৰ্টমেণ্টে তেওঁলোকৰ নিয়ন্ত্ৰণ আছে। ৰিজাৰ্ভ ফৰেষ্টৰ আণ্ডাৰত যিখিনি আছে কোনো মানুহ ধৰিলে তেওঁলোকে এৰেষ্ট কৰিব। বৰ্তমানলৈকে মষ্টলি 9জন মানুহক এৰেষ্ট কৰা হৈছে। ফৰেষ্ট এৰিয়াত পূৰা নিষিদ্ধ কৰা হৈছে, তাত কোনো সোমাব নোৱাৰে, কোনো মানে মানুহটো তাত নায়েই, এতিয়াতো মানুহটো নায়েই আৰু বাকীখিনি সেই ছিষ্টেমটো মানুহ আগতে যেনে লগ ধৰিব যোৱা আছিলে মানে কি হৈছিলে আমাৰ ইলেকশ্যনটো কৰাৰ পাছত শনিবাৰে ইলেকশ্যনটো কৰাৰ পাছত তাত কিছুমান মানুহে তম্বু পাৰি লৈ এলাউ কৰিছিলে, এতিয়া সেইবিলাক নাই তাত, গতিকে তাত মানুহ লগ ধৰাৰ প্ৰশ্নই নুঠে। আৰক্ষীসকল আছে, আৰক্ষীক যদি লগ ধৰিব যাই যাব পাৰিব আৰু মানুহ নাই, পূৰা কণ্ট্ৰল 100%। पाइकान को कब्जा मुक्त कराने के बाद स्थानीय लोगों ने भी राहत की सांस ली है। এটা কথা আমি মানি ল'ব লাগিব যে আজি অত বছৰে কৰিব নোৱাৰা কাম মুখ্যমন্ত্ৰীয়ে কিন্তু কৰি দেখুৱালে। বিভিন্ন ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিছিল, চৰকাৰ আহিছিল গৈছিল, বহুতে মুখ্যমন্ত্ৰী হ'ল, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ অন্ততঃ গোৱালপাৰাত তেওঁ যিখিনি পদক্ষেপ ল'লে তাৰ কাৰণে কিন্তু তেওঁ সাহসী বুলি ক'ব লাগিব। আৰু এই বনাঞ্চলত তেওঁ যাতে এটা অনুৰোধ যাতে অতি শীঘ্ৰে সেইখিনি যাতে আৰু গছ ৰোপণ কৰি এটা বনাঞ্চল সৃষ্টি কৰে তাৰ কাৰণে তেখেতক অনুৰোধ জনাইছোঁ। পুনৰবাৰ তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেওঁ এজন সাহসী মুখ্যমন্ত্ৰী বুলি আমি গোৱালপাৰাবাসী ৰাইজে স্বীকৃতি দিছোঁ। এতিয়া সম্পূৰ্ণ বেদখলমুক্ত হৈছে। আমি সকলোৱে এটা মুখে একে ক'ব বিচাৰোঁ যে আচলতে CMে যিটো পদক্ষেপ লৈছে সেইটো প্ৰশংসনীয়, তাক আমি প্ৰশংসা কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সাহসী বুলি ইতিমধ্যে কৈছে, প্ৰত্যেকে সাহসী বুলি কৈছোঁ। গতিকে তেখেতে যিটো দেখুৱাইছে সেইটো খুব ভাল পদক্ষেপ লৈছে আৰু এই ক্ষেত্ৰত আমি দেখিব পাইছোঁ যে যিহেতু বেদখলমুক্ত হৈছে, বেদখলমুক্ত হোৱা ঠাইবিলাক আচলতে সংৰক্ষণৰ ব্যৱস্থা এতিয়া এনেকৈ কৰিব লাগে, তাত বৃক্ষৰোপণ কৰাৰ ব্যৱস্থাটো কৰিব লাগে। আৰু তেখেত ধন্যবাদৰ পাত্ৰ, তেওঁ সাহসী মন্ত্ৰী। তেখেতে আচলতে মুখৰ দ্বাৰা কেৱল যে মুখেৰে ক'লে সেইটো কথা নহয়, তেওঁ যে কৰি দেখুৱালে তাৰ কাৰণে তাক আন্তৰিক ধন্যবাদ জনাইছোঁ। সুন্দৰ পদক্ষেপ, খুব সাহসী পদক্ষেপ। হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন মুখ্যমন্ত্ৰী পোৱাটো সদায় আমি মানে সৌভাগ্য বুলি ক'ব লাগিব আৰু সৌভাগ্যৰ বলত আমি এজন মুখ্যমন্ত্ৰী পাইছোঁ, যাৰ বাবে এনেকুৱা মুখ্যমন্ত্ৰীৰ জৰিয়তে আমাৰ অসমখন বচাবৰ বাবে যি প্ৰচেষ্টা মুখ্যমন্ত্ৰী মহোদয়ে চলাইছে তাৰ বাবে আমি অশেষ ধন্যবাদ জনাইছোঁ। লগতে মুখ্যমন্ত্ৰী মহোদয়ৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে তেওঁৰ লগত আমি সমগ্ৰ খিলঞ্জীয়া আৰু ভূমিপুত্ৰসকল যে আছোঁ সেইটো আমি আমাৰ ফালৰ পৰা তেওঁক আশ্বাস দিছোঁ।